হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে ৰিডিং কম্প্ৰিহেনশ্যনৰ ক্লাছ ইয়াৰে আগতে আমাৰ এটা হৈছিলে আৰু সেই ক্লাছটোত আমি অসমীয়া টাইটেল দিছিলো কি কিয় কেনেকৈ অৰ্থাৎ ৰিডিং কম্প্ৰিহেনশ্যনৰ আদিৰ পৰা গুৰিলৈকে যদি আমি আতিগুৰি মাৰি পেলাই পঢ়িবলগীয়া হয় বস্তুটো কি হয় কেনেকে সলভ কৰা হয় আৰু ইয়াতে কি পৰ্চন থাকে গোটেইখিনি বস্তুৰ ওপৰত ষ্টাডি কৰাটো জৰুৰী আৰু আমি ইয়াৰে আগৰ ক্লাছটোত অলৰেডি সেইখিনি বস্তু ষ্টাডি কৰিছো বেছিক ৰুলছ কিছুমান ট্ৰিক্স কিছুমান ডিছকাছ কৰিছো চ' আজিৰ ক্লাছটোত আমাৰ আৰু নতুনকে ৰুল ষ্টাডি কৰিবলগীয়া নাই গতিকে আজি কিছু প্ৰেক্টিছৰ কাৰণে কুৱেশ্যনছ লৈ আনিছো চ' ক্লাছটো বেছি দীঘলীয়াও নকৰো পেছেজ কেইটা পঢ়িম আৰু কুৱেশ্যনছ কেইটা আনচাৰ কৰিবলৈ ট্ৰাই কৰিম আপোনালোকক মই যিখিনি ট্ৰিক্স সেইদিনাখনে কৈছিলো যিখিনি কথা ডিছকাছ কৰা হৈছিল সেই বস্তুখিনি ইয়াতে পোনে পোনে ক্লাছত আমি কেনেকে এপ্লাই কৰিব পাৰো বা পেছেজ এটা পঢ়োতে আনচাৰ কৰোতে আমি কেনেকে এপ্লাই কৰিব পাৰো সেই বস্তুখিনি প্ৰেক্টিছ কৰিম ঠিক আছে আহক পলম নকৰি আজিৰ ক্লাছটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়িবলৈ লৈছো ৰিডিং কম্প্ৰিহেনশ্যন ফৰ APSC গ্ৰেড 4 এক্সামিনেশ্যন চ' গ্ৰেড 4 লেভেলৰ কম্প্ৰিহেনশ্যন আনা হৈছে ইয়াতে বেছি হাই ষ্টেণ্ডাৰ্ড বহুত হাই ষ্টেণ্ডাৰ্ডৰ বস্তু ইয়াতে নাহে কিন্তু যিখিনি গ্ৰেড 4 লেভেলত আপোনালোকে চাব লাগিব সেই বস্তুখিনি ইয়াতে ইনক্লুড কৰা হৈছে ঠিক আছে গতিকে প্ৰথমটো প্যাসেজ লৈ আনিছো দ্য ইলুজন অফ ফ্ৰী উইল মানে হৈছে কি ফ্ৰী উইল মানে এটা মানুহৰ ইচ্ছা ঠিক আছে উইল মানে হৈছে ইচ্ছা ফ্ৰী মানে হৈছে কি মুকলি আপুনি কিবা এটা বস্তু ইচ্ছা কৰিবলৈ কিবা এটা বস্তু বিচাৰিবলৈ আপুনি কি হৈ আছে ফ্ৰী হৈ আছে দ্যাট ইজ ফ্ৰী উইল ঠিক আছে তাতে কৈছে তাতে কিবা এটা ইলুজন আছে ইলুজন মানে কি ইলুজন মানে হৈছে ভুল মিছা কিবা এটা বস্তু যিটো আপুনি সঁচা বুলি ভাবি থাকে এনেকুৱা মিছা বস্তু এটা যিটোক আপুনি সঁচা বুলি ভাবি থাকে দ্যাট ইজ কল্ড ইলুজন মানে আমি জীৱনটো যদি কিবা এটা মিছা এটা সঁচা বুলি বিশ্বাস কৰি থাকো সেইটো হ'ব ইলুজন ৰাইট মোহাচন্ন হৈ থকা So, ইয়াতে কি কৈছে চাব many philosophers argue that what we perceive as free will may merely be the brain's way of rationalizing decisions already made subconsciously. Modern neuroscience suggests that our brains initiate actions before we are concisely aware of them. So, আমাক কি কৈছে আমি যেটো বস্তু free will বুলি গণ্য কৰো ঠিক আছে আমি যেটো বস্তু free will বা আমি নিজৰ ইচ্ছাত কৰিছো বা যেটো বস্তু আমি instinctive বুলি ভাবো instinctive মানে যেটো বস্তু এই মুহূৰ্তত আহিছে আমি এই মুহূৰ্তত ডিসাইড কৰিম নহয় ক্ৰিকেট খেল এখন আপোনালোকে চাই মই ধুনীয়া উদাহৰণ এটা দিব বিচাৰিছো ক্ৰিকেট খেলখন চাওতে বাউন্সাৰ এটা আহাৰ লগালগ বেটসমেনজনে কি কৰে পুল বা হুক শট মাৰে বাট সেই যেটো ইনিশিয়েল মুভমেন্ট বা সেই যেটো কি বুলি কয় সেই যেটো থট প্ৰসেস যে বাউন্সাৰটো আহিল মই তাড়াতাড়ি ৰিয়েক্ট কৰো সেইটো একেদিনাৰ নহয় তেখেতৰ সাবকনসিয়াস মাইন্ডত বডিত সেই বস্তুটো মাসল মেমৰি হিচাপে থাকি যায় কিয় কাৰণ বহুত বাউন্সাৰ নেটত তেনেকে প্ৰেক্টিস কৰিছে নেটত বহুতটা বাউন্সাৰ প্ৰেক্টিস কৰিছে বহুতটা আউটসাইড অফ বল খেলিছে বহুতটা ভৰিত আহা ষ্টাম্প লাইনৰ বল বহুত কিটা খেলিছে সেই কাৰণে আমাৰ বডিটোৱে বা আমাৰ মাসল মেমৰি খিনিৰ সহযোগত আমি কি কৰে আমাৰ বডিটোৱে সেই হিচাপে ৰিয়েক্ট কৰে সো এটো মানে কি নহয় আমাৰ যেটো ফ্ৰী উইল বুলি যে কোৱা হয় এটো আসলে ফ্ৰী উইল হয় নে নহয় সো আজিৰ টপিকটো হৈছে হেতু আমি যেটো বস্তু ভাবি থাকো যে আমি ইনস্টিংক্টিভলি কিবা এটা বস্তু ৰিয়েক্ট কৰিম হেতু আমি ইনস্টিংক্টিভলি কৰো নে সাবকনসিয়াস মাইন্ডত কৰবাত আগৰ পৰা সেই বস্তুটো ভাবি থৈ দিয়া থাকে মানুহক যে কাজিয়া লাগিলে আমি যে কওঁ তইতো অমুক কৰিছিলি যোৱা বছৰ এনেকুৱা কৰিছিলি তোৰ হইনিয়াৰে ইফালদি গৈছে মই দেখা পাইছো নহয় এইবিলাক বস্তু কৰবাত নহয় কৰবাত আমাৰ কি থাকে সাবকনসিয়াস মাইন্ডত থাকে অন স্পট আমি এইবিলাক বস্তু কোনেও ক'ব নোৱাৰো আগতে কিবা নহয় কিবা কথাত সেই মানুহটোৰ ওপৰত মোৰ খং উঠি আছিল সেই কাৰণে থাকে হয়নে নহয় গতিকে এই যেটো ফ্ৰী উইল বোলা কনসেপ্টটো এটো আসলে অকনমান কমপ্লেক্স ঠিক আছে সো ইয়াতে কি কৈছে মেনি ফিলোসফাৰ্স সকলে আৰ্গিউ তেওঁলোকে যুক্তি আগবঢ়ায় যে that what we perceive as free will may merely be the brain's way of rationalizing decisions already made subconsciously যে অবচেতন মনত আমাৰ ব্ৰেইনটোৱে অলৰেডি কিছুমান ডিসিশনস বনায় আৰু সেই ডিসিশনস বিলাক আমি যেনেকে কি কৰি দিও ৰেশনালাইজ কৰো সেইটোকে আমি ফ্ৰী উইল বুলি ভাবি থাকো বহুত সময় ঠিক আছে যে মই মংগল চকলেট এটা খাও এতিয়া গৈ পেলে ডেৰি মিল্ক এটা খাও বা ক্ৰিসপেলো এটা খাই দিও সো এই বস্তুটো কি হৈছিল মোৰ মাইন্ডত অলৰেডি কিবা এটা আছিল যে চকলেট খাব ইচ্ছা গৈছে সেই কাৰণে পিছত গৈ মই সেই ডিসিশনটো ললো সো এনেকুৱা নহয় যে ফ্ৰী উইলটো কি ব্ৰেইনটোৱে আমাক কিবা এটা সিগন্যাল দিয়ে আমি সেই বস্তুটো ফলো কৰো ৰাইট ঠিক আছে সো মডাৰ্ন নিউৰোসায়েন্স মানে কি যেটো আমাৰ স্নায়ু বা তেনেকুৱাৰ লগত জড়িত স্নায়ু বিজ্ঞান ঠিক আছে মডাৰ্ন নিউৰোসায়েন্স suggests that our brains initiate actions before we are concisely aware of them আমাৰ ব্ৰেইনে কিন্তু আমি যিকোনো এটা একচনৰ ওপৰত aware হোৱাৰ আগতে আমাৰ ব্ৰেইনে হেতুৰ ওপৰত ফাংচন কৰা আৰম্ভ কৰে মই একদম সৰু উদাহৰণ এটা দিছো পেছাব কৰা লাগিছে হয়নে লাগিলে কি হয় আমি যেতিয়া টানকে লাগিছে তেতিয়া যাবলৈ বিচাৰো ইফালে যাব লাগিছিল আমাৰ ব্ৰেইনটোৱে আগৰ পৰা গম পাই থাকে বাট আমি অলপ দেৰিকে সেই বস্তুটো ৰিয়েলাইজ কৰো আমাৰ ব্ৰেইনটো বহুত শাৰ্প
কিন্তু আমি নিজে নাজানো আমাৰ ব্ৰেইনটো যে ইমান শাৰ্প, ৰাইট? চ' ফ্ৰী উইল বোলা যিটো কনচেপ্ট সেইটো বহুত ক্ষেত্ৰত কি হয়, অকণমান মিথ বুলিও ক'ব পাৰি, কিন্তু তেনেকুৱা এনেকুৱাও হয় যে আমাৰ ব্ৰেইনটোৱেতো নিজৰ ইচ্ছাতে এইটো বস্তু ডিচাইড কৰিছে, আমাৰ ব্ৰেইনটোক বেলেগে আহি কোৱা নাই যে এক্সটাৰ্নেল ফেক্টৰ এটাই আমাৰ ব্ৰেইনত আহি পেলাই সেই প্ৰেচাৰটো দিয়া নাই, ৰাইট? চ' আমি কি কৰিছো, আমাৰ ব্ৰেইনটোৱে সেইটো বস্তু আগত ডিচাইড কৰে। চ' ফ্ৰী উইলটো কি হয়, জাষ্ট ইয়াতে এইটোৱে ক'ব বিচাৰিছে ফ্ৰী উইলটো টু বি ভেৰি অনেষ্ট ইনষ্টিংটিভ নহয়, ক'ৰবাত নহয় ক'ৰবাত ডিচাইড হৈ থাকে সেইটো, ঠিক আছে? চ' দিছ হেজ লেড some to claim that our sense of autonomy is an illusion. যিটো বস্তু অটনমি, আমি যে কিবা এটা বস্তু কৰো, এনেকেই কৰো তেনেকেই কৰো, সেই বস্তুটো ইলুজন। কিহৰ কাৰণে? That our choices are not truly ours but rather the inevitable outcomes of prior causes shaped by genetics, experiences and environment. আমাৰ যিবোৰ choices, ঠিক আছে, সেইবোৰ সঁচাকে আমাৰ নহয়। তাৰমানে আচলতে সেইবোৰ এটা ৰিয়েকশ্যন কিহৰ কাৰণে? কিছুমান প্ৰায়ৰ কজেছ, প্ৰাধান্য দিবলগীয়া কিছুমান কাৰণৰ কাৰণে, শ্বেপড বাই জেনেটিক্স। এতিয়া মোৰ দেউতাৰ কিছুমান বিহেভিয়াৰ মোৰ তাতেও আহিম, মই তেনেকে বিহেভ কৰিম, ৰাইট? আৰু কি এক্সপিৰিয়েঞ্চেছ, আমি অভিজ্ঞতা কিছুমান পাইছো যে এইযোৰ চেণ্ডেল পিন্ধি জোৰে খোজকাঢ়িলে পিছলি পৰে, গতিকে এইযোৰ চেণ্ডেল পিন্ধি মই লাহে লাহে খোজকাঢ়ি আছো, দ্যাট ইজ শ্বেপড বাই এক্সপিৰিয়েঞ্চ, ৰাইট? এণ্ড এনভিৰনমেণ্ট, এনভিৰনমেণ্টটো কি? যেতিয়া বৰষুণৰ বতৰ মই ছাতিটো লৈ যাওঁ, হয় নহয়? এনেকুৱা ধৰণৰ বস্তু কিছুমান থাকে। চ' য়েট আদাৰ্ছ ইনচিজ দ্যাট, আকৌ আনসকল মানুহে কি কৰে যে acknowledging these influences does not eliminate the capacity for moral responsibility. Instead, it deepens our understanding of human behavior. এইটো কথা কৈছে যে acknowledging these influences does not eliminate the capacity for moral responsibility. আমি মৰেলি কিবা এটা বস্তুৰ কাৰণে ৰেছপন্সিবিলিটি লোৱাৰ আমাৰ যিটো কেপাচিটি, চ' এই ফেক্টৰ্ছ বিলাকে কি কৰি নিদিয়ে, সেই বস্তুটোক আউট কৰি নিদিয়ে, বাহিৰ কৰি নিদিয়ে। ইনষ্টেড তাৰ পৰিৱৰ্তে কি কৰে, ইট ডিপেণ্ডছ আৱাৰ আণ্ডাৰষ্টেণ্ডিং অফ হিউমেন বিহেভিয়াৰ, যে মানৱ স্বভাৱ যিটো আছে, মানৱৰ যিটো স্বভাৱ আছে, বিহেভিয়াৰ আছে, সেই বস্তুটোৰ যিটো বুজা শক্তি, আমি যি ধৰণে বুজো, সমজ বুলি যিটো কয় হিন্দীত, সেই বস্তুটো আৰু বেছি ডিপ কৰি দিয়ে, সেই বস্তুটো আৰু বেছি আমাৰ বোধগম্যতাটো বেছি গভীৰ কৰি তোলে, ঠিক আছে? চ' এইখিনিকে কোৱা হৈছে। এতিয়া আমি কুৱেশ্যনছ কেইটামান ট্ৰাই কৰিম। কুৱেশ্যনছ কেইটা কি দিয়া হৈছে চাওঁ। The author's main purpose in the passage is to dash. অথৰজনৰ মুখ্য উদ্দেশ্যটো কি আছিলে? পেছেজটোৰ আঁৰত মুখ্য উদ্দেশ্যটো কি? চাৰিটা অপশ্যনছ দিয়া আছে, অপশ্যন চাৰিটা চাই লওঁ। অপশ্যন এ, ডিনাই দি এক্সিষ্টেন্স অফ মৰেল ৰেছপন্সিবিলিটি, যে মৰেল ৰেছপন্সিবিলিটি নাই বুলি ক'ব বিচাৰিছে তেখেতে, হয় নেকি? নহয়। প্ৰেজেন্ট ডিফাৰিং ভিউ পইণ্টছ অন দ্য নেচাৰ অফ ফ্ৰী উইল, ফ্ৰী উইলৰ যিটো নেচাৰ তাৰে ওপৰত বেলেগ বেলেগ ভিউ পইণ্টছ কিছুমান দি দিয়া। ছাপৰ্ট দ্য নিউৰো চাইণ্টিফিক এক্সপ্লেনেশ্যন অফ হিউমেন বিহেভিয়াৰ, হিউমেন বিহেভিয়াৰৰ যিটো নিউৰো চাইণ্টিফিক এক্সপ্লেনেশ্যন আছে সেইটোক ছাপৰ্ট দিয়া। নে কি বুলি কৈছে, এমফেচাইজ দ্য ৰোল অফ এনভাইৰনমেণ্ট ইন শেপিং পাৰ্চনেলিটি, যে পাৰ্চনেলিটি এটা বিল্ড কৰাত, মানুহৰ ব্যক্তিত্ব এটা গঢ় দিয়াত এনভাইৰনমেণ্ট বা পৰিৱেশৰ যিটো ৰোল আছে সেইটো এমফাচাইজ কৰিছে নেকি? এমফাচাইজ কৰা নাই, জাষ্ট সেই বস্তুটো কৈছিলে যে পৰিৱেশৰ ৰোল এটা নথকা নহয়, বা নিউৰো চাইণ্টিফিক এক্সপ্লেনেশ্যনটো দাঙিহে ধৰিছে, তেখেতে সেইটো বস্তুক ছাপৰ্ট দিয়া নাই। তেখেতে কি কৰিছে, এক্সিষ্টেন্সটো ডিনাই কৰা নাই, জাষ্ট প্ৰেজেন্ট কৰিছে যে ভিউ পইণ্টছ কি কি হ'ব পাৰে, কোনোৱে এনেকে কয়, কোনোৱে তেনেকে কয়, গতিকে ডিফাৰেণ্ট মানুহৰ কি থাকিব পাৰে, ভিউ পইণ্টছ থাকিব পাৰে। ফ্ৰী উইলৰ ক্ষেত্ৰত বা মানুহৰ নেচাৰক লৈ মানুহৰ ডিফাৰেণ্ট ভিউ পইণ্টছ থাকিব পাৰে, সেই বস্তুটোহে তেখেতে কি কৰিছে, এক্সপ্লেইন কৰি দিছে। ইয়াতে বেলেগ ধৰণৰ বস্তু আনি পেলাই সোমোৱাই দিয়া নাই, বা বেলেগে কোৱা বস্তু এটা ইয়াতে ফুল ছাপৰ্ট দিয়া নাই। তেখেতে নিজৰ যিটো পইণ্ট অফ ভিউ, সেই বস্তুটো তেখেতে ইয়াতে কি কৰিছে, এক্সপ্লেইন কৰিছে, ঠিক আছে? অলৰাইট, নেক্সট কুৱেশ্যনটো চাম। নেক্সট কুৱেশ্যনটো কি দিছে চাব, which of the following best describe the tone of the passage? পেছেজটোৰ যিটো টোন, সেইটো তলৰ কোনটোৱে ভালকে ডেছক্ৰাইব কৰিছে? ডগমেটিক, এনালিটিকেল, সাৰ্কাষ্টিক নে ইমোচনেল? ডগমেটিক নহয়, সাৰ্কাষ্টিকো নহয় আৰু ইমোচনেল নহয়, এইটো জাষ্ট এটা এনালাইচিছ দিয়া হৈছে, চ' এনালিটিকেল হ'ব অবভিয়াছলি, ঠিক আছে? আমি পেছেজটো পঢ়োতে আমাৰ এটা দায়িত্ব থাকে যে ভালকে পঢ়ো, আৰু পেছেজটো যেতিয়া আমি ভালকে পঢ়িম, পেছেজটো ভালকে পঢ়াৰ পিছত আমি আৰু কুৱেশ্যনটো চাই উঠি ভাবিবলগীয়া নহয়, আমি আনচাৰটো আমাৰ কি হৈ আহে, অলৰেডি এটা বিল্ট ইন হিচাপে আনচাৰটো আমাৰ মনত আহি যায়, বিল্ট ইন ফিচাৰৰ নিচিনাকৈ, ঠিক আছে? চ' দেট ৱাজ নম্বৰ 2। নম্বৰ 3 ফালে যাম এতিয়া। 3টোত কি দিছে চাব, দ্য ৱৰ্ড অটনমি ইন দ্য পেছেজ most clearly means কি? অটনমিটোৱে কি বুজাইছে? ইণ্ডিপেণ্ডেন্স ইন মেকিং ডিচিজনছ, ৰেছপন্সিবিলিটি ফৰ একশ্যনছ,
awareness of one's surroundings, resistance to social control. কোনটো হ'ব আমাক সুধিছে ঠিক আছে অলৰাইট সো ইয়াতে কি দিয়া হৈছে ইন্ডিপেন্ডেন্স ইন মেকিং ডিসিশনস বিলাক লোৱাৰ ক্ষেত্ৰত আমাৰ যেটো ইন্ডিপেন্ডেন্স সেইটো কথা কৈছে ঠিক আছে ৰেসপন্সিবিলিটি ফৰ একশনস বা awareness of one's surroundings বা resistance to social control নহয় ঠিক আছে অলৰাইট নেক্সট প্যাসেজটো আমি পঢ়িম এতিয়া নেক্সট প্যাসেজটো পঢ়িম দ্য ভ্যানিশিং বিজ মানে হৈছে মাখি মৌমাখি বৰলো হ'ব পাৰে এই মৌমাখি বৰল এইবিলাক কি হৈ গৈ আছে দিনে দিনে নাইকিয়া হৈ গৈ আছে কমি কমি গৈ আছে ইহঁতৰ সংখ্যাটো ইহঁতৰ নম্বৰটো কমি গৈ আছে ঠিক আছে গতিকে এইটো কিহৰ কাৰণে হৈছে কিয় কমিছে বা কিবা কাৰণ আছে নেকি এই গোটেই বস্তুখিনি ইয়াতে কি কৰা যাব এনালাইজ কৰা যাব চাব ইন ৰিসেন্ট ডেকেডছ beekeepers and scientists have been alarmed by the mysterious decline in bee populations known as colony collapse disorder CCD বুলি কয় while pesticides climate change and habitat loss are often blamed no single cause fully explains the phenomenon ঠিক আছে সো এই যেটো অৱস্থা যে লাষ্ট কেইটামান দশক ধৰি কি হৈছে beekeepers and scientists যে যিসকলে মৌ বিলাক কি কৰি ৰাখে সংৰক্ষণ কৰি ৰাখে বা সাইন্টিস্ট সকল ঠিক আছে বিজ্ঞানী সকল এইবোৰ কি সজাগ হৈ উঠিছে কিছুমান মিস্টেৰিয়াছ ডিক্লাইন ইন বি পপুলেশন যে মৌমাখিৰ যেটো জনসংখ্যা বা পপুলেশন এই বস্তুটো ডিক্লাইন দেখিছে তেওঁলোকে যে এইটো বস্তু নিম্নমুখী হোৱা দেখি পেলে তেওঁলোক আচৰিত হৈছে মানে সজাগ হৈ উঠিছে আশ্চৰ্যকৰভাৱে এইটো নিম্নগামী হৈছে জনসংখ্যাটো known as colony collapse disorder colony is a collective noun colony collapse disorder বুলি কয় collapse মানে কি খহি যোৱা যে গোটেই কলনীটো খহি যোৱা বুলি কৈছে অৰ্থাৎ যে মৌমাখিৰ ক্ষেত্ৰত গোটেই কলনীটো কি হৈ গৈছে অৰ্থাৎ গোটেই গ্ৰুপটোৱে গোটেই জাকটো কি হৈ গৈছে খহি গৈছে একেলগে বা নাইকিয়া হৈ গৈছে সো while pesticides climate change ঠিক আছে and habitat loss are often blamed ইয়াৰ কাৰণে কি কৰা যায় কীটনাশকটো কি কৰা যায় ব্লেম কৰা যায় যে বহুত জায়গাত কীটনাশক দিয়া আছে সেইবোৰ বস্তুৰ কাৰণে মৌমাখি মৰে ক্লাইমেট চেঞ্জ জলবায়ু পৰিৱৰ্তন এণ্ড হেবিটেট লছ আৰু মৌবিলাকৰ থাকিবলৈ ঠাই নোহোৱা হোৱা এইকেইটা কাৰণক মানুহে প্ৰায়ে প্ৰাধান্য দিয়ে নো সিংগল কজ ফুল্লি এক্সপ্লেইনছ দ্য ফিনোমেনন কিন্তু কোনো এটা এনেকুৱা কাৰণ নাই যিটো কাৰণে ইয়াক ফুল্লি এক্সপ্লেইন কৰিব পাৰিব মৌমাখি যে কমি গৈ আছে নাইকিয়া হৈ গৈ আছে এই সিচুৱেশ্যনটো ফুল্লি এক্সপ্লেইন কৰিব পৰা ধৰণৰ কোনো কাৰণ নাই বুলি কৈছে এটা কাৰণে আমি দুখী হৈ যাব নোৱাৰো যিকোনো এটা কাৰণ বিচাৰি পোৱা হোৱা নাই সো আৰু কি কৈছে bees play a vital role in pollinating crops and their disappearance poses a severe threat to global food security ironically the same agricultural systems that rely on bees are often the one contributing to their decline creating a dangerous cycle of dependency and destruction এটা সাংঘাতিক ধৰণৰ সাইকেল হৈছে যেটো এটা উল্টা উল্টা মানে এন্টি ক্লাইমেটিক সাইকেল এটা হৈছে bees play a vital role in pollinating crops and their disappearance poses a severe threat to global food security এটা কথা চাব মৌমাখিয়ে বা বৰল এই মাখি বিলাকে bees বিলাকে কি কৰে ক্ৰপস বিলাকক পলিনেট কৰি ৰখাত অৰ্থাৎ কীট পতংগ বিলাক নাইকিয়া কৰাত কীট পতংগ বিলাক কি কৰে মৌয়েও কেতিয়াবা খাব পাৰে সো কীট পতংগ বিলাক নাইকিয়া কৰি ৰখাত ক্ৰপছবোৰ ভালে ৰখাত মৌমাখিৰ এটা ডাঙৰ ৰোল এটা আছে ভূমিকা এটা আছে আৰু যেতিয়া মৌমাখি বিলাক নাইকিয়া হৈ যায় তেতিয়া কি হৈ যায় সেইটো এটা ডাঙৰ ভাবুকি কঢ়িয়াই আনে কি হলে গ্লোবেল ফুড সিকিউৰিটি যে গোলকীয়ভাৱে গোটেই পৃথিৱীৰ যেটো ফুড সিকিউৰিটি খাদ্য যেটো সুৰক্ষা বা খাদ্যৰ ক্ষেত্ৰত যেটো নিৰাপত্তা সেই নিৰাপত্তাহীনতাত ভুগিবলগীয়া হয় আইৰনিক্যালি মানে এটা কথা এনেকুৱা হৈছে আইৰনিক্যাল মানে কি যেটো বস্তু হ'ব লাগে তাতকে বিপৰীত কিবা এটা হৈছে দ্য সেম এগ্ৰিকালচাৰেল সিস্টেম যেটো কৃষি প্ৰণালীত কি কৰে ৰিলাই অন বিজ যেটো কৃষি প্ৰণালী মৌমাখিৰ ওপৰত নিৰ্ভৰ কৰে সেইটোৱে কি কৰি আছে সেই কৃষি প্ৰণালীটোৱে often the ones contributing to their decline সেই কৃষি প্ৰণালীটোৰ কাৰণে এতিয়া আকৌ মৌমাখি নাইকিয়া হ'বলৈ ধৰিছে এইটো আচৰিত কথা যে খেতিখিনি মৌমাখিৰ ওপৰতে নিৰ্ভৰশীল কিন্তু খেতি বেছিকে হোৱাৰ কাৰণে এতিয়া মৌবিলাক নাইকিয়া হ'বলৈ লৈছে আৰু এইটোৱে কি কৰে creating a dangerous cycle of dependency and destruction যে এটা ভয়াবহ চক্ৰ এটা গঢ় দি উঠাইছে যেটোত কি আছে নিৰ্ভৰশীলতাও আছে আৰু ধ্বংস কাৰ্যও আছে ডিপেন্ডেন্সি এণ্ড ডিষ্ট্ৰাকশ্যন ডিপেন্ডেন্টও হ'বলগীয়া হৈছে আনফালে ধ্বংস হৈ গৈ আছে সো এনেকুৱা সাইকেল এটাৰ কথা কৈছে ইয়াৰে লগত ৰিলেটেড কোৱেশ্চন কিটা চাও আহক এমসিকিউজ কিটা নম্বৰ 1 কি দিছে চাব according to the passage
The main irony surrounding B's decline is that uh, B's যিটো decline তাকে লৈ যিটো main irony সেইটো কি আমাক সুধিছে সেইটো কি হয় অপশ্যন এ bees are becoming stronger despite human interference মানুহে ইন্টাৰফেয়াৰ কৰাৰ পিছতো কি বীজ বিলাক বেছি শক্তিশালী হৈ আহি আছে নেকি নাই ঠিক আছে শক্তিশালী হৈ আহি থকা নাই আৰু এইটো আইৰনি নহয় এইটোৰ কথা মেনশ্যনেই কৰা হোৱা নাই সো এইটো সম্পূৰ্ণ ভুল এটা আনসাৰ দিছে আমি যেটো এলিমিনেশন মেথডৰ কথা পঢ়িছিলো প্ৰথমতে সেই মেথডটো অনুযায়ী আমি প্ৰথম অপশনটো আমাৰ কি কৰিব পাৰো এলিমিনেট কৰিব পাৰো অপশন সি কি দিছে সায়েন্টিস্ট হ্যাভ ডিসকভাৰ্ড মাল্টিপল কজেস অফ সিসিডি এটোতো হয় সায়েন্টিস্টে ডিসকভাৰ কৰিছে সিসিডি মানে কলনি কলাপস ডিসঅৰ্ডাৰ যেটো আছে তাৰে বহুত কেইটা কাৰণ আছে আমাৰ সায়েন্টিস্ট সকলে অলৰেডি সেই বস্তুটো ডিসকভাৰ কৰিছে বাট that is not the irony we are searching for এটো irony নহয় এটো এটা ফ্যাক্ট আইৰনিটো কোনটো আইৰনি হৈ আছে যে যত ডিপেন্ডেন্সি আছে তেনেকুৱা জায়গাত সেই বস্তুটো যেটো বীজৰ ওপৰত ডিপেন্ডেন্ট সেই বস্তুটোৱে কন্ট্ৰিবিউট কৰি আছে সেই বস্তুটোৱে হাৰ্ম কৰি আছে বীজখিনিক বীজবোৰ নাইকিয়া হৈ যোৱাত কি কৰি আছে কন্ট্ৰিবিউট কৰি আছে সো বীজ আৰ এডাপ্টিং টু পলিউটেড এনভাইৰনমেন্ট যেটো নহয় পলিউটেড বা প্ৰদূষিত পৰিবেশৰ লগত সিহঁতে নিজক খাপ খুৱাই আছে নেকি নাই থকা সো অপশন বি যেটো দিয়া আছে অপশন বি ফৰ বীজ ঠিক আছে B will be the correct answer for question number 1 ঠিক আছে number 2 to sum আমি এতিয়া কি দিছে number 2 কি দিছে আমি sum the passage suggests that the author views the causes of CCD as dash causes of CCD to কি হিসাবে চাইছে completely unknown multi-phased and interconnected primarily due to global warming and simple and easily preventable যদি simple and easily preventable হল হেতেন যদি সহজে বাধা দিব পৰা কাৰণ হল হেতেন তেতিয়া হলে আমি বাধা নিদিলো হেতেন জানো ইমান যোৱা কেইবা দশক ধৰি লাষ্ট few decades কি হৈ আছে সায়েন্টিস্ট সকল থ্ৰেটেন্ড হৈ আছে হয় না ফাৰ্মাৰ্স বোৰ থ্ৰেটেন্ড হৈ আছে সো যদি ইমান ইজিলি প্ৰিভেন্টেবল হল হেতেন তেতিয়া কি হল হেতেন থ্ৰেটেন্ড হল হেতেন নহল হেতেন সো ইজিলি প্ৰিভেন্টেবল নহয় এটোটো এটা ফ্যাক্ট কমনলি আননোন নহয় জানে মানুহে ফ্যাক্টৰস কিনি জানে প্ৰাইমাৰিলি ডিউ টু গ্লোবাল ওয়াৰ্মিং বুলি কৈছে মুখ্যভাৱে গ্লোবাল ওয়াৰ্মিংৰ কাৰণে হোৱা বুলি কৈছে যেটো নহয় মাল্টি ফেজড এণ্ড ইন্টাৰকানেক্টেড বুলি কৈছে ইয়েস কেইবাটাও ফেজ আছে আৰু একেটা ইন্টাৰকানেক্টেড এটা আনটোৰ লগত কি হৈ আছে সংযুক্ত হৈ আছে গতিকে অপশন বি will be the answer option B will be the answer next question to phale aisu number 3 the phrase dangerous cycle of dependency and destruction implies that যে এই যেটো কৈছিল dangerous চক্ৰ এটা যেটো কি আছে নিৰ্ভৰশীলতাও আছে destructionও আছে এই বস্তুটোৱে কি বুজায় dependency and destruction এ কি বুজায় option A humans cannot live without honey এটো কথা কৈছে নেকি নাই মৌ নোখোৱাকে মানুহ বাচি থাকিব পাৰে মানুহৰ কথা মেনশনেই কৰা হোৱা নাই এগ্ৰিকালচাৰ both depends on an endangered bee এটো কথা কৈছে bees are evolving to survive pesticides bees মৌমাখিবোৰে লাহে লাহে কি কৰিছে পেস্টিসাইড বা কীটনাশক দ্ৰব্য সেৱন কৰিও তাতেও নমৰা হবলৈ ধৰিছে বুলি কৈছে নেকি নাই কোৱা pesticides is one of the major causes কিহৰ কাৰণে মৰে right farmers have stopped using pesticides altogether যে খেতিয়কে কীটনাশক ইউজ কৰা একেবাৰে বন্ধ কৰি দিলে বুলি কৈছে নাই কৰা বন্ধ সো এটোৱে হ'ব আনসাৰ যে এগ্ৰিকালচাৰ খেতিয়ে কি কৰে both depends on মৌমাখিৰ ওপৰত নিৰ্ভৰো কৰে আকৌ খেতি বাতি বেছিকে হৈ থাকাটোৱে মৌমাখিক বিপদগ্ৰস্ত কৰি আছে সো মৌমাখিৰ ওপৰত বিপদ আহি আছে খেতি বাতিৰ কাৰণে কিন্তু খেতি বাতিবোৰো মৌমাখিৰ ওপৰতে নিৰ্ভৰশীল এটো এটা ডাঙৰ কথা আইৰনিক্যাল সিচুৱেচন বুলিও আমাক এটোৰ কথাই কৈছিল এণ্ড ডেঞ্জাৰাছ সাইকেল অফ ডিপেন্ডেন্সি এণ্ড ডিস্ট্ৰাকশন বুলিও এটোৰ কথাকে কোৱা হৈছে সো দ্যাট ওয়াজ নাম্বার 3 আই হোপ আপোনালোকে বুজিলে আমাৰ নেক্সট আৰু এটা প্যাসেজ আছে এই প্যাসেজটো আমি চাম এটো কি হ'ব ওপৰত দিছে দা ডিজিটেল মেমৰি ট্ৰ্যাপ বুলি কৈছে ফান্ড এখনৰ কথা কৈছে যিখন ফান্ডত আমি পঢ়ো হয় নহয় with smartphones and social media dominating daily life people increasingly outsource their memory to technology photos notes and reminders ensure that little is forgotten yet psychologists warn that this convenience may weaken our natural ability to remember so eto eta dangor kotha the digital memory trap boli je koise amar sobbur memory ami ki kori asu amar kampur সহজ কৰি আছো এটা কথা কও সৰু কথা এটা কৈ দিছো সৰু কথা নহয় আসলতে অকমান ডাঙৰ কথা ডিপ ষ্টাডি কৰিলে যেটো ডাৰউইনৰ থিওৰি আছিল যে আমি আমাৰ যেটো বডি পাৰ্ট বেছিকে ইউজ কৰো সেই বডি পাৰ্টটো বেছি শক্তিশালী হৈ গৈ থাকে বডি বিল্ডাৰ্স বিলাকৰ এনেকুৱা বডি কিয় আছে কাৰণ সেই বডি পাৰ্ট বিলাক ইউজ কৰে ডাম্বেলস উঠায় হয়নে পুশ আপস কৰে
বেঞ্চ প্ৰেছ কৰে সেইকাৰণে ট্ৰাইচেপছ ডাঙৰ, চেষ্টটো পাৰ্টটো ডাঙৰ, বাইচেপছ ডাঙৰ, হয় নে নহয়? কিহৰ কাৰণে হয়? বিকজ সেই মাচল মেমৰিটোৰ কাৰণে। সেই মাচলটোক তেনেকে ট্ৰেইন কৰা হয়, মাচলটো বেছি পাৱাৰফুল হৈ গৈ থাকে। চ' আমাৰ কি হয়, খাদ্য আমি নিউট্ৰিশ্যন ল'লে সেই মাচলটোত কি হয়, নিউট্ৰিশ্যনছ খিনি ভৰ্তি হয়, আমাৰ বডিটোৱে সেই হিচাপে এডেপ্ট কৰি লয়। আমাৰ চবৰে বডিত তেনেকুৱা এডেপ্টিবিলিটি আছে, হয়নে? বডিটোৱে সেই হিচাপে এডেপ্ট কৰে। যিয়ে ব্ৰেইন বেছি খটুৱাই তাৰ হয়তো বডিটো ক্ষীণ, কিন্তু তাৰ ব্ৰেইনটো বেছি চোকা, তাৰ ব্ৰেইনটো বেছি শাৰ্প, এক মুহূৰ্তত সি বস্তু বুজি পায় এনেকে। গতিকে কি হয়, আমাৰ ব্ৰেইনৰ হওক, বডিৰ হওক, আমি যিটো পাৰ্ট বেছি ইউজ কৰো, ঘৰত চলোৱা মানুহৰ ট্ৰাইচেপ বা এই লেট মাচল যিটো আছে, এইটো বেছি কি হয়, শক্তিশালী হয়, হয় নে নহয়? এবছ বেছি ভাল। কিহৰ কাৰণে? তেওঁলোকে ৱৰ্কআউট কৰি থাকে। এই যে কৰতেৰে যে গছ কাটে, আজিকালি এইবোৰ চিষ্টেম কমি গ'ল বাৰু, মেচিন আহি গ'ল চবতে। চ' কাঠ মিস্ত্ৰী বিলাকৰ মাচলছ ভাল, পকা মিস্ত্ৰীৰ মাচলছ ভাল, কিহৰ কাৰণে? তেওঁলোকে কষ্ট কৰে, হয়নে? আকৌ চেছ প্লেয়াৰ এজনৰ কি মাচল ইমান শক্তিশালী নহ'ব পাৰে, বাট তেখেতৰ ব্ৰেইনটো শ্বাৰ্প। গতিকে যিয়ে যিটো বস্তু ইউজ কৰে শ্বাৰ্প, হয় নে নহয়? চ' আমি যদি আমাৰ কোনোবাটো পাৰ্ট ইউজ কৰিবলৈ এৰি দিওঁ, চাপোজ গায়ক এজনে গান গোৱা বাদ দি দিলে, তেওঁৰ ডিঙিটো আগৰ নিচিনা এফিচিয়েণ্ট হৈ থাকিবনে, ভাল হৈ থাকিবনে? নাথাকে। ঠিক তেনেকে আমাৰ ব্ৰেইন বা আমাৰ মেমৰি চেল বিলাকো কি, আমি যিমান ইউজ কৰিম, আমি যিমান ব্ৰেইনটো খটুৱাম, সিমানেহে আমাৰ ব্ৰেইনটো চলিব। আমি যদি নখটুৱাও, আমাৰ ব্ৰেইনটো কি হৈ যাব, ডাল হৈ যাব। চোকা ব্ৰেইনৰ মানুহ এজনেও যদি বছৰ বছৰ ধৰি নিজৰ ব্ৰেইনটো ইউজ নকৰে, চব বস্তু ডিভাইচৰ সহায় লয় বা টেকনলজিৰ সহায় লয়, লাহে লাহে কি হৈ যাব, ব্ৰেইনটো ডাল হৈ যাব। চ' এই বস্তুটো কৈছে যে স্মাৰ্টফোন এণ্ড ছচিয়েল মিডিয়া ডমিনেটিং আৱাৰ ডেইলি লাইফ। আমাৰ যিটো দৈনন্দিন জীৱন, স্মাৰ্টফোন আছে, হয়নে? ছচিয়েল মিডিয়া আছে, এইবোৰে কি কৰি আছে, ঘেৰি ধৰি আছে। গতিকে কি হৈছে, পিপল ইনক্ৰিজিংলি আউটচোৰ্চ দেয়াৰ মেমৰি টু টেকনলজি। মানুহে নিজৰ মেমৰিৰ যিবোৰ চ'ৰ্চ, এইবোৰ লাহে লাহে টেকনলজিৰ হাতত দি দিয়ে, হয়নে? আমি গুগলত কি কৰো, গুগল ফটোজ ৰাখো, গুগল কেলেণ্ডাৰ ৰাখো, গুগল কেলেণ্ডাৰত আমি বাৰ্থডে ৰিমাইণ্ডাৰ দিব পাৰো, কাৰো বাৰ্থডে মনত ৰখাৰ দৰকাৰ নাই। গুগল ফটোজে আমাৰ মেমৰিজ খিনি কি কৰে, ডেইলি বা উইকলি হিচাপত বেকআপ কৰি কৰি থাকে। চ' গুগল একাউণ্টত আছে 15 GB ফ্ৰী ষ্টৰেজ, চবে পাই আছে। গুগল ফটোজ আপোনাৰো আছে, হয় নে নহয়? এণ্ড্ৰইড ফোন এটা বা iOS থকা ফোন এটা যদি আছে, আপোনাৰ গুগল ফটোজ কি হৈ আছে, বেকআপ হৈ আছে। চ' আমি কি কৰি আছো, বস্তুবোৰ হেণ্ড অভাৰ কৰি আছো টেকনলজিক। আৰু যিমানে টেকনলজিক হেণ্ড অভাৰ কৰিম, আমাৰ নিজৰ মেমৰিটো কি হৈ হৈ গৈ আছে, ফ্ৰী হৈ হৈ গৈ আছে। আমাৰ যদি ব্ৰেইন চেলবোৰ ইউজ নহয়, ডাৰউইনৰ ফৰ্মুলা অনুযায়ী কি হ'ব, আমাৰ ব্ৰেইনবোৰ লাহে লাহে গ্ৰেজুৱেলি these brains are becoming weaker. গতিকে ফটোজ হওক, নোটছ হওক, ৰিমাইণ্ডাৰ্ছ হওক, এইবোৰে কি কৰে, এনচিয়ৰ কৰে that little is forgotten। তাৰমানে আমি যাতে একো যাতে পাহৰি নাযাওঁ বা পাহৰা বস্তুটোৰ সংখ্যা যাতে একেবাৰে কমি যায়, সেই বস্তুটো এনচিয়ৰ কৰে। Yet psychologists warn that, কিন্তু আমাক মনোবৈজ্ঞানিকসকলে এটা ৱাৰ্ণিং এটা দিছে, সকিয়নি এটা দিছে যে কি, these convenience may weaken our natural ability to remember। So এইটো আমাৰ কনভিনিয়েন্স হয়, এই বস্তুটো কৰাটো আমাৰ পক্ষে ফলপ্ৰসূ হয়, বাট এইটো কৰি যাওঁতে আমাৰ যিটো স্বাভাৱিক যিটো ক্ষমতা আছিল বস্তু মনত ৰখাৰ, সেই স্বাভাৱিক ক্ষমতাটো নাইকিয়া হৈ যাব নেকি, সেই বস্তুটো আমাক কি কৰিছে, ৱাৰ্ণ কৰিছে। ষ্টাডিয়ে বা অধ্যয়নে দেখুৱাইছে যে when people rely on devices to store information, they are less likely to retain it mentally। মানুহে যেতিয়া কি কৰে, ডিভাইচৰ ওপৰত বেছি হেৰি কৰে, আমাৰ ফোনতে আজিকালি কিমান মেমৰি থাকে, এতিয়া মোৰ ফোনটোতে 256 GB, বহুতৰটো কি আছে 1 TB আছে, 516 হেৰি আছে, 524 GB আছে। চ' এইটো এটা ডাঙৰ কিন্তু ট্ৰেপ, আচলতে বহুত ডাঙৰ ট্ৰেপ এটা আছে, যে এইটোত আমি কি কৰি আছো, বস্তুবোৰ ষ্ট'ৰ কৰি কৰি গৈ আছো, আমাৰ নিজৰ মেমৰিৰ পৰা উলিয়াই উলিয়াই গৈ আছো, হয়নে? চ' দে আৰ লেছ লাইকলি টু ৰিটেইন ইট মেণ্টেলি। মনত আমি এই বস্তুটোতে ৰাখি থম, তাৰে সম্ভাৱনীয়তাটো কমি কমি গৈ থাকে, আমি যিমানে তাতে ষ্ট'ৰ কৰি কৰি গৈ থাকো ডিভাইচত। চ' ইন এছেন্স we may be remembering where to find information rather than information itself। চ' আমি কি কৰো, ইনফৰমেশ্যন বিচৰাতকে বেছি আমি কি কৰিবলগীয়া হয়, যে ইনফৰমেশ্যন ক'ত পাম এইটো বিচাৰিব লাগে, ইয়াতে পাম নে তাতে পাম। আমি নিজে ইনফৰমেশ্যন খিনি গেডাৰ নকৰো, কিন্তু কিতাপ পঢ়ি ইনফৰমেশ্যন আমি ChatGPT ৰ পৰা, গুগলৰ পৰা, পাৰপ্লেক্সিটিৰ পৰা, হয় নহয়, জেমিনাইৰ পৰা কি কৰি লওঁ, লৈ লওঁ ইনফৰমেশ্যন। গতিকে আমাৰ যিটো চিন্তাধাৰা সেইটো সেনেকুৱা হৈ গৈ আছে। চ' ট্ৰেডিং কগনিটিভ ডেপথ ফৰ ডিজিটেল কনভেনিয়েন্স, ডিজিটেল কনভেনিয়েন্সটো বঢ়াই গৈ আছো আমি, কিন্তু আমাৰ যিটো নেচাৰেল এবিলিটি আছিল সেইটো আমি বৰবাদ কৰি কৰি গৈ আছো। চ' এইটো এটা সাংঘাতিক কথা কিন্তু ইয়াতে কোৱা হৈছে, এইটো বস্তু দেখুৱাইছে ষ্টাডি। ঠিক আছে, ইয়াৰ লগত MCQs কেইটামান আছে, এইকেইটা আমি চাই লওঁ আহক। নম্বৰ 1, the phrase outsourcing memory to technology refers to, আমি যে কৈ আছো outsourcing memory to technology, এই লাইনটোৱে কি বুজাইছে, এই লাইনটোৱে কি বুজাইছে? অপশ্যন A, delegating mental tasks to digital tools, using memory enhancing medicines, storing memories in one's subconscious, learning new technologies of memorization। কোনটো হয়?
ডেলিগেটিং মেণ্টেল টাস্কছ টু ডিজিটেল টুলছ যে আমি মেণ্টেল যিবোৰ টাস্ক আমি মনেৰে কৰিব লাগিছিল এইবোৰ ডিজিটেল টুলৰ ফালে ঠেলি দিছো হয়নে ইউজিং মেমৰি এনহেন্সিং মেডিচিনছ স্মৃতি শক্তি বঢ়োৱা স্মৃতি শক্তি বৰ্ধন কৰা কিবা মেডিচিন খাইছো নেকি নাই কোনো মেডিচিনৰ কথা উল্লেখ কৰা হোৱা নাই গতিকে সাংঘাতিক ভুল আনসাৰ এটা দিছে ঠিক আছে ষ্টৰিং মেমৰিজ ইন ওৱান সাবকনচিয়াছ নিজৰ সাবকনচিয়াছ মাইণ্ডত মেমৰি সোমোৱাই থব পৰা কিবা আছে নেকি নাই তেনেকুৱা একো নাই লাৰ্নিং নিউ টেকনিক্স অফ মেমৰাইজেশ্যন কথা মনত ৰখাৰ নতুন নতুন টেকনিক আমি শিকিছো নেকি নাই শিকা সো অপশন এ যিটো দিয়া আছে that will be the correct answer option a will be the answer for question number 1 ঠিক আছে 1 to হৈ গল 2 to চাও আহক কি দিছে the author's attitude toward technological memory aids to best describe technological memory aids is best described as dash অথৰ জনে যিখিনি কৈছে টেকনলজিক্যাল মেমৰি এইজৰ কথা এটো কেনেকে ডেসক্ৰাইব কৰা হৈছে হেতু আমাক সুধিছে কেনেকে ডেসক্ৰাইব কৰিছে কমপ্লিটলি ডিসমিসিভ পুরা ডিসমিস কৰি দিছে নে মাইল্ডলি ক্ৰিটিক্যাল বাট আন্ডাৰস্ট্যান্ডিং অলপ ক্ৰিটিক্যালও হয় বাট বুজিব পাৰি নে এনথুজিয়াস্টিক এন্ড এনকাৰেজিং নে ইনডিফাৰেন্ট এন্ড নিউট্ৰেল নিউট্ৰেলটো নহয় এটা কি আছে আমাৰ থ্ৰেড এটা আছে থ্ৰেডটোৰ কথা ইয়াতে কৈছে এনকাৰেজিংও নহয় কমপ্লিটলি ডিসমিসিভও নহয় বাট মাইল্ডলি ক্ৰিটিক্যাল বাট আন্ডাৰস্ট্যান্ডিং সামান্য ক্রিটিক্যাল হয় কিন্তু বুজিব পাৰি তাৰ মানে সো দ্যাট ওয়াজ নাম্বার 2 ফৰ ইউ অল নেক্সট আমি যাম নাম্বার 3 এর ফালে কি কোয়েশ্চন হদিছে সাময়াতে which of the following best captures the central idea of the passage তলৰ কোনটো অপশনে কি কৰিছে প্যাসেজটোৰ যেটো সেন্ট্রাল আইডিয়া হেতু ডেসক্ৰাইব কৰিছে হেতু হদিছে আমাক সো অপশন এ কৈছে টেকনলজি ইজ এনহান্সিং হিউম্যান ইন্টেলিজেন্স বঢ়াইছে নেকি নাই বঢ়োৱা হিউম্যান ইন্টেলিজেন্স বঢ়োৱা নাই Human intelligence of কি কৰিছে dependent কৰাই দিছে relying too much on digital tools may weaken human memory when কৈছে memory loss is inevitable in the digital age ত memory loss to inevitable নেকি inevitable নহয় avoid কৰিব পাৰি তাক evit কৰিব পাৰি কেনেকে বেছিকে এই টুলস বিলাকৰ ওপৰত ডিজিটেল টুলছৰ ওপৰত বেছি ডিপেন্ডেন্ট নোহোৱাকে আমি কি কৰিব পাৰো এটো কৰিব পাৰো storing data online ensures better cognitive health ডাটাবোৰ যদি অনলাইন হেৰি কৰো তেতিয়া হলে কগনিটিভ হেলথটো বেটাৰ হ'ব নেকি নহয় এনেকুৱা কোৱা নাই আমাক এইটো কৈছে যে ৰিলাইং টু মাচ অন ডিজিটেল টুলস মে উইকেন হিউম্যান মেমৰি আমি যদি ডিজিটেল টুলছৰ ওপৰত বহুত বেছিকে ৰিলাই কৰো বহুত বেছি নিৰ্ভৰশীল হৈ যাও তেতিয়া হলে আমাৰ নিজৰ যেটো মেমৰি এই বস্তুটো কিছু পৰিমাণে হলেও দুৰ্বল হৈ যাব পাৰে বুলি দাবী কৰিছে সাইন্টিস্ট সকলে বা সাইকোলজিস্ট সকলে হয় কিন্তু হিউম্যান মানুহে যিসকলৰ যিয়ে মনত ৰাখি অভ্যাস কৰে তাৰ মনত ৰখা কেপাসিটিটো ভাল যিয়ে মনত ৰখা বস্তুটো অভ্যাস নকৰে ইটো বস্তু অমুকত হিটো বস্তু অমুকত কাৰণ আমাৰ গুৰুত্বই নাই গুৰুত্ব নিদিলে মনত কৰ পৰা থাকিব সেই কথাটো অসম্ভৱ হৈ পৰে যদি গুৰুত্ব দিয়া নাযায় মনত ৰখাটো অসম্ভৱ হৈ পৰে সেই কাৰণে এই কথাটোত কি হ'ব অপশন বি উইল বি দা আনসার ফৰ কোয়েশ্চন নাম্বার 3 ঠিক আছে সো আজিলে আমাৰ যিখিনি ডিসকাস কৰিবলগীয়া আছিল সেইখিনি ইমানখিনিতে সমাপ্ত হৈছে আই হোপ এই মেসেজ কিটা আৰু কোয়েশ্চন আনসারস খিনি আপোনালোকে ভাল পালে আৰু এটা দুটা ক্লাস আমি আনিম ৰিডিং কম্প্ৰিহেনশনৰ ওপৰত তাৰ পিছত আমি গ্ৰামাৰৰ বেলেগ সেকশনৰ ফালে যাম গতিকে চিন্তা কৰিব নালাগে যিখিনি পঢ়িলো যিখিনি চালো এই বস্তুখিনি আপোনালোকৰ কামত আহিব আই হোপ বুজি পালে যদি বুজি নাই পোৱা বা কিবা ইস্যু আছে আপোনালোকে আমাক কমেন্ট বক্সত জনাব ঠিক আছে সো আজিলে ইমানতে এৰিম এতিয়া আছে এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা আপোনালোকে যদিহে এই পৰ্যন্ত আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱা নাই তেতিয়া হলে আপোনালোকৰ কাৰণে স্ক্ৰিনৰ বাওঁফালে এটা টেলিগ্ৰাম কিউআৰ কোড আছে এইটো হৈছে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলৰ কিউআৰ কোড এই চেনেলটো জয়েন কৰিলে আপোনালোকে আমাৰ পেইড বেটচ বিলাকৰ কথা গম পাব যিসকলে পেইড কোৰ্স লোৱাত ইন্টাৰেষ্টেড আপোনালোকৰ সুবিধা হ'ব লগতে যিকোনো জব নটিফিকেশনছ হওক ডেইলি নিউজ পেপাৰ হওক কাৰেন্ট এফেয়াৰ্সৰ আপডেট থকা পিডিএফ হওক বা ডেইলি কিছুমান নিউজ আপডেটস এইবিলাক আপোনালোকে ইয়াতে পাই থাকে ফ্ৰী অফ কষ্ট গতিকে এই চেনেলটো আজিয়েই জয়েন কৰিব বুলি মই আশা কৰিছো আৰু লগতে জনাও যিসকলে মোৰ ইউটিউব ক্লাছবোৰ চাই পেলাই ভাল পাইছে আপোনালোকৰ কাৰণে আছে মোৰ নিজা টেলিগ্ৰাম চেনেল যেটো আপোনালোকৰ স্ক্ৰিনৰ সোঁফালে আছে পাৰ্পল এণ্ড পিংক শেড থকা কিউআৰ কোডটো আৰু এই কিউআৰ কোডটোত আপোনালোকে স্ক্যান কৰিলেও পাব অথবা ইমন স্যাৰ টিচাৰ্স বুলি সাৰ্চ কৰিলেও চেনেলটো বিচাৰি পাব ইয়াতে মই পিডিএফ বিলাক দি থাকো আৰু ক্লাছৰ লিংক বিলাকো দি দিও গতিকে ক'বলগীয়া এইখিনি আছিল আই হোপ আপোনালোক আটাই এই দুটা চেনেল জয়েন কৰিব আজিয়ে সো যদি জয়েন কৰে তেতিয়া বুজি পাব আমি কি কি প্ৰভাইড কৰি আছো সো আমাৰ আজিলে ইমানখিনি আই হোপ আপোনালোকে সেশনটো ভাল পালে ইয়াৰে পিছৰ ক্লাছসমূহত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো তেতিয়ালে পঢ়ি থাকক আৰু ভালে থাকক টিল নেক্সট টাইম টেক কেয়াৰ